আৰু ইজৰাইলত যিমান ভাইটি ভণ্টিবিলাক গৈ আছে তেওঁবিলাকৰ চেলাৰিটো হ'ল আপোনাৰ 1,50,000 পৰা 2,80,000 লৈকে সিহঁতে কামানি কৰি আছে। बिथाङा दाउ फिनायल' नङा बायरायावबो माने बायरा देशावबो जायफ्रा आनइमप्लय जानानै दङ बिथांमोनखौहाय इंगेजमेन्ट खालामनानै हरो बेयावहाय बायरायाव थांनायाव मा डकुमेन्ट्स नांगौ बेखौहाय बिथाङानो मेनेज खालामगोन आरो बेयावहाय मा नांगौ बिनि बागै बिथांनियावहाय सोंनानै लानो फै माखासे सोंलुफोरखौ जोङो सोंनानै लानि दादा আপুনি যে বিদেশত মানুহ পঠায় কেনেকৈ পঠায় ইয়াৰ প্ৰচেছটো অলপ কৈ দিব নেকি? ভাল প্ৰশ্ন আপুনি কৰিলে তাৰমানে একচুৱেলি মই আগত কাটাৰত আছিলোঁ 2003 কাটাৰত গৈছিলোঁ আউট অফ ইণ্ডিয়া কাটাৰ তাত মই 7 বছৰ কাম কৰিলোঁ এজ এ PR পাব্লিক ৰিলেশ্যন অফিচাৰ আৰু তাৰ পৰা তাৰমানে এতিয়া নিজৰে কিবা আৰম্ভ কৰিম বুলি এতিয়া আহিলোঁ ইয়াত আৰু ফাৰ্মিংবিলাক আৰম্ভ কৰিলোঁ আপোনাৰ ৰেষ্টুৰেণ্ট আৰম্ভ কৰিলোঁ আৰু আপোনাৰ মোৰ মেইন বিজনেছটো হ'ল মই তাৰমানে বাহিৰত আউট অফ ইণ্ডিয়া আব্ৰডত বিদেশত মানুহ পঠাওঁ আৰু সেইটো মানুহ পঠোৱাটো আপোনাৰ 15 বছৰ হ'ল মোৰ 15 years এতিয়া আপোনাৰ অল অভাৰ ইণ্ডিয়াৰ পৰা মানুহবিলাক মোক কণ্টেক্ট কৰে তেওঁবিলাক যায় আৰু এতিয়া বহুত মানুহবিলাক মোক কণ্টেক্ট কৰি আছে আৰু বহুত মানুহবিলাক পঠালোঁ অকল অসমৰ নহয় আপোনাৰ বিহাৰ মুম্বাই দিল্লী আপোনাৰ কেৰেলা দাৰ্জিলিং ছিকিম শিলিগুৰি কলকাতা সব ষ্টেটৰ মানুহ পঠাই আছো হয় আচ্ছা আপুনি যেহেতু বিটিআৰৰে বাসিন্দা এতিয়ালৈকে কেইজনমান লোকেল ল'ৰাবিলাকক ইংগেজমেণ্ট কৰাইছে মই পঠাইছোঁ মই তাৰমানে এজন ভাইটি ভেৰগাঁৱৰ পৰা গ'ল তেওঁ ৰেষ্টুৰেণ্ট কাম কৰি আছে এতিয়া ছুটিত তাৰমানে আহিব আৰু তেওঁ আৰু কেইজনমান বিটিআৰৰ পাছপৰ্ট এনে বিটিআৰৰ ল'ৰা পঠাইছোঁ মই কেইজনমান ভাইটি আহিছে মোৰ গাঁৱৰে হয় তেওঁবিলাক আৰু মোক বহুত ভাল লাগে আৰু এনেকুৱা তাৰমানে এনে ফুৰি আনএমপ্লয়মেণ্ট তেওঁবিলাক আছিল আৰু মই অলপ হ'লেও তাৰমানে কিবা হেল্প কৰিলোঁ আৰু সেইটো হয় আৰু তেওঁবিলাক এতিয়া আহিছে ছুটিত আহিছে এতিয়া মোক আহি লগো ধৰিলে আচ্ছা কি ডকুমেণ্টছ লাগে অলপ কৈ দিলে ভাল আছিলে নাম্বাৰ 1ত পাছপৰ্ট লাগিব আৰু আপোনাৰ পাছপৰ্টৰ লগতে এডুকেশ্যনো লাগিব কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ লাগিব আৰু যাৰ তাৰমানে এডুকেশ্যন নাই তেওঁবিলাকো যাব পাৰিব তাৰমানে সেইটো কামটো এনেকুৱা হ'ব আৰু তাৰমানে যাৰ যেনেকুৱা এডুকেশ্যন সেইটো হিচাপে আৰু এক্সপিৰিয়েঞ্চ যেনেকুৱা আমি সেইটো লগাওঁ আৰু যাৰ যেনেকুৱা এক্সপিৰিয়েঞ্চবিলাক আছে আৰু মই এতিয়া ইজৰাইল চবতকৈ বেষ্ট এতিয়া ইজৰাইল আমি পাই আছোঁ আৰু ইজৰাইলত যিমান ভাইটি ভণ্টিবিলাক গৈ আছে তেওঁবিলাকৰ চেলাৰিটো হ'ল আপোনাৰ 1,50,000 পৰা 2,80,000 লৈকে সিহঁতে কামানি কৰি আছে হয় আৰু তাৰ ধৰি আপোনাৰ মই ডুবাই কাটাৰ আপোনাৰ হ'ল মালয়েছিয়া ইজৰাইল আৰু ইউৰোপ কাণ্ট্ৰিবিলাকো কৰি আছোঁ হয় যিহেতু ইজৰাইলত যুদ্ধ চলি থাকে তাতে অসুবিধা নহয় নেকি নাই এনেকুৱা একো প্ৰব্লেম নাই তাত তাৰমানে ধৰক যেনিবা আমি ইয়াত বিটিআৰত আছোঁ ইণ্ডিয়াত এতিয়া জম্মু কাশ্মীৰত ৱাৰো হৈ আছে কিন্তু আমাকতো একো এফেক্ট হোৱা নাই ছেম এনেকুৱা কণ্ডিশ্যন ইজৰাইলতো ইজৰাইল এনে এটা হাইটেক কাণ্ট্ৰি হয় তাৰমানে বহুত সুৰক্ষিত আৰু কাণ্ট্ৰি মানুহবিলাক বহুতে তাৰমানে কেইদিনমান আগতে ইজৰাইলৰ পৰা আহিছিল গুৱাহাটীত ইণ্টাৰভিউ আছিল আৰু বহুত মানুহ তাৰমানে 100টা নে 150টা কিবা ভেকেঞ্চি আছিল মোৰ লগৰে এজন কৰিছে তেওঁ আৰু আপোনাৰ মানুহবিলাক 700-800মান হৈছিল আৰু এনেকুৱা বহুত যাব ওলাই আছে এনেকুৱা একো ভয় কৰিবলগীয়া একোৱেই নাই মই তাৰমানে অফিচৰ নাম্বাৰটো আপোনাক দি দিম অফিচত আহি আপোনালোকে ভালকৈ কথা পাতিলে হ'ল আৰু হয় আফটাৰ পাছপৰ্ট আমি ভিজা ইছ্যু কৰোঁ আৰু যেনিবা ধৰক আপোনালোকে পাছপৰ্ট মোক দিলে পাছপৰ্ট দিয়াৰ লগে লগে ভিজা নাহে আপোনালোকৰ ডকুমেণ্টেশ্যন আমি প্ৰথম বাহিৰত সেইটো ফিল্টাৰেশ্যন হ'ব ডকুমেণ্টবিলাক ফিল্টাৰ কৰিব তেওঁ স্ক্ৰিনিং হ'ব আৰু তাৰ আগত প্ৰি ইণ্টাৰভিউ হ'ব আমি প্ৰি ইণ্টাৰভিউ কৰাম প্ৰি ইণ্টাৰভিউত চিলেকশ্যন হোৱাৰ পিছতে আমি তাৰমানে ফাইনেল ইণ্টাৰভিউত ৰাখিম আৰু এনেকুৱা নহয় যে তাৰমানে পাছপৰ্ট দিলে ভিজা নাহে তাৰমানে অলপ কিবা প্ৰচিজাৰবিলাক আছে সেইটো প্ৰচিজাৰ কৰিব লাগিব আৰু থেংক ইউ होमबा जायफ्रा थांनो गोसो आङो स्क्रिनावहाय कन्टेक्ट नाम्बारखौ होबाय बे स्क्रिनाव होनाय नाम्बारावनो थांनो गोसोब्ला कन्टेक्ट खालामनानै थांनो हागोन आङो दिनैनि भिडिअखौ बेखिनियावनो दोनथ'बाय गोजोनथोंसै